আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি উপলক্ষে শ্ৰদ্ধ প্ৰসংগৰে মুখৰিত হৈ পৰিছে শ্ৰী শ্ৰী দীঘলী সত্ৰ। অসমীয়া জাতীয় জীৱনৰ অতিকে পবিত্ৰ দিন আৰম্ভ হৈছে সমগ্ৰ ৰাজ্যৰ প্ৰতিটো নামঘৰত। প্ৰতিখন সত্ৰৰ বায়নৰ খোল, গীতৰ চাপৰ, গীতৰ ৰাগ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে ৰাজ্যৰ প্ৰতিটো নামঘৰ। সমন্বয়কৈ বটদ্ৰৱা অন্তৰ্গত নতুন ফুকবাৰী শ্ৰী শ্ৰী দীঘলী সত্ৰত উল্লাস মালহেৰে উদযাপন কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি। ভকত বৈষ্ণৱ আই মাত্ৰে হৰিনাম কীৰ্তনেৰে মুখৰিত কৰি তুলিছে। পুৱাৰ ভাগতে শ্ৰদ্ধ প্ৰসংগৰে জাতীয় সাজপাৰ পৰিধান কৰিছে শ্ৰী শ্ৰী দীঘলী সত্ৰৰ ডেকা সত্ৰাধিকাৰসকলে। বিগত বছৰবোৰৰ দৰে এই বছৰৰ ভাদ মাহক নাম কীৰ্তনেৰে আদৰ দেখা গৈছে। আমি আমাৰ সত্ৰত পুৱাৰে পৰা আমি প্ৰতি বছৰে আমি জনাৰ পৰা আমি পাই আহিছোঁ, প্ৰতি বছৰে আমাৰ মন্দিৰা নাম হয়, খোল প্ৰসংগ হয়, তাৰপিছতে আইসকলৰ নাম, দুপৰীয়া খোল প্ৰসংগ, গোপাইসকলৰ নাম, আবেলি আইসকলৰ নাম, আকৌ আবেলি ভকতসকলৰ নাম, তাৰপিছতে গধূলি আমাৰ দবাৰো প্ৰসংগ আৰম্ভ হয়। তাৰপিছতে আমাৰ খোল প্ৰসংগ, খোল প্ৰসংগৰ পিছত নাম প্ৰসংগৰ পিছত আমি ভাদ মাহৰ প্ৰতিদিনৰ কাৰ্যসূচী আমি সিমানতে শেষ কৰোঁ। আৰু ঠিক সেইধৰণে আজিও আমি উলহ মালহেৰে এই গুৰুজনাৰ তিৰুভাৱ তিথিভাগ শ্ৰী শ্ৰী দীঘলী সত্ৰ নতুন ভোগবাৰীৰ সমূহ গুৰু ভকত লগ লাগি আমি পালন কৰিবলৈ আগবাঢ়ি আহিছোঁ। আৰু ইয়াকে কৈ মোৰ বক্তব্য তিথিৰ দিনাখন মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ এই দীঘলী সত্ৰত আমি জনাৰে পৰা ভাদ মাহৰ আদ্য সংক্ৰান্তিৰ পৰা শেষৰ সংক্ৰান্তিলৈ লগতে আমাৰ প্ৰতিদিনে সত্ৰৰ ভকত বৈষ্ণৱে যোগানৰ ব্যৱস্থা ৰাখে। তাৰ বাদেও মাধৱদেৱৰ তিথি, গুৰুজনাৰ তিথি আৰু কৃষ্ণৰ জন্মযাত্ৰা, এই তিনিওটা উৎসৱ বিভিন্ন কাৰ্যসূচীৰে সৈতে উলহ মালহেৰে অতিবাহিত কৰা হয়। এইবাৰো আমাৰ ৰাইজৰ মানস আছিলে, কিন্তু আমাৰে দুখ আৰু পৰিতাপৰ বিষয় আমাৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু মাননীয় শ্ৰীযুত লীলাকান্ত মহন্তদেৱ আজি 12 দিন হ'ল তেখেত বৰ্তমান অসুস্থ হৈ বিচনাত আছে। গতিকে সেইকাৰণে সত্ৰবাসী ৰাইজে যদিও আমাৰ মনত এটা হেঁপাহ আছিল, তেখেতৰ এই অসুস্থতাৰ কাৰণে আমি আমাৰ এই প্ৰকৃতাৰ্থত আজি এই গুৰু কীৰ্তনৰ দিনা আমি গুৰুজনাৰ যি অমৰ সৃষ্টি অংকীয়া ভাওনা, ভোজন বিহাৰ নাটক ভাগ আমি পৰিৱেশন কৰোঁ। কিন্তু আজি আমি তেখেতৰ অসুস্থতাৰ কাৰণে আমি সেই অনুষ্ঠানটোৰ পৰা আমি বিৰত থাকিব লগা হ'ল। তথচ আমি ভগৱন্ত শ্ৰীচৰণত সমূহ সত্ৰবাসী ৰাইজে তেখেতৰ হৈ প্ৰতিদিনাখনে আমি তেখেতক আশীৰ্বাদ কৰি আছোঁ। ভগৱন্তৰ চৰণে তেখেতক পুনৰ আমাৰ মাজলৈ ঘূৰাই আনিবৰ কাৰণে তেখেতক আৰোগ্য কৰক। আমি যাতে তেখেত আমাৰ মাজত থাকোঁতে এই সত্ৰখন যেনেধৰণে আমি পৰিচালিত কৰিছিলোঁ, আমি যাতে আকৌ আমি তেনেধৰণেই আমি আগুৱাই যাব পাৰিম, আমি তাৰে কামনা কৰিছোঁ। বটদ্ৰৱাৰ পৰা মেহেদি জামানৰ ৰিপৰ্ট, নিউজ 24 অসম।